সকলোকে আজিৰ সাধাৰণ জ্ঞানৰ নতুন খণ্ডটিলৈ স্বাগতম জনাইছোঁ। এতিয়া আহিছোঁ আজিৰ খণ্ডৰ প্ৰথমটি প্ৰশ্নলৈ। চন্দ্ৰগুপ্তই প্ৰতিষ্ঠা কৰা ৰাজবংশটোৰ নাম কি আছিল? উত্তৰ মৌৰ্য বংশ। পৰৱৰ্তী প্ৰশ্ন, সম্ৰাট অশোকে শিলালিপিসমূহ কি ভাষাত লিখাইছিল? উত্তৰ পালি আৰু প্ৰাকৃত ভাষাত লিখাইছিল। পৰৱৰ্তী প্ৰশ্ন, অৰ্থশাস্ত্ৰ কোনে লিখিছিল? উত্তৰ কৌটিল্যই। পৰৱৰ্তী প্ৰশ্ন, কৌটিল্যৰ আন এটা নাম কি আছিল? উত্তৰ চাণক্য কৌটিল্যৰ আন এটা নাম। পৰৱৰ্তী প্ৰশ্ন, ভাৰতৰ প্ৰথম ঐতিহাসিক সাম্ৰাজ্য কোনটো আছিল? উত্তৰ মৌৰ্য সাম্ৰাজ্য। পৰৱৰ্তী প্ৰশ্ন, মৌৰ্য সাম্ৰাজ্য কেতিয়া প্ৰতিষ্ঠা হৈছিল? উত্তৰ 324 খ্ৰীষ্টপূৰ্বত। পৰৱৰ্তী প্ৰশ্ন, চন্দ্ৰগুপ্তৰ মাতৃৰ নাম কি আছিল? উত্তৰ মুৰা আছিল চন্দ্ৰগুপ্তৰ মাতৃৰ নাম। পৰৱৰ্তী প্ৰশ্ন, ভাৰতৰ ইতিহাসত পৌৰসভা গঠন কৰা প্ৰথমগৰাকী শাসক কোন আছিল? উত্তৰ চন্দ্ৰগুপ্ত মৌৰ্য। পৰৱৰ্তী প্ৰশ্ন, তক্ষশিলাৰ পৰা পাটলিপুত্ৰলৈ কোনজন ৰজাৰ দিনত এটা ডাঙৰ আলিবাট নিৰ্মাণ কৰা হৈছিল? উত্তৰ সম্ৰাট চন্দ্ৰগুপ্ত মৌৰ্যৰ দিনত। মহামতি অশোকে কিমান বছৰ ৰাজত্ব কৰিছিল? উত্তৰ 43 বছৰ ৰাজত্ব কৰিছিল। পৰৱৰ্তী প্ৰশ্ন, সম্ৰাট অশোকৰ গুৰু কোন আছিল? উত্তৰ সম্ৰাট অশোকৰ গুৰু আছিল উপগুপ্ত। পৰৱৰ্তী প্ৰশ্ন, প্ৰাচীন লিপিসমূহৰ ভিতৰত কোনটো লিপি সোঁফালৰ পৰা বাওঁফাললৈ লিখা হয়? উত্তৰ খৰস্তি লিপি। পৰৱৰ্তী প্ৰশ্ন, অশোকৰ জীৱনৰ অন্তিমখন যুদ্ধৰ নাম কি আছিল? উত্তৰ কলিংগৰ যুদ্ধ। পৰৱৰ্তী প্ৰশ্ন, মেগাস্থিনিছে লিখা পুথিখনৰ নাম কি? উত্তৰ মেগাস্থিনিছে লিখা পুথিখনৰ নাম ইণ্ডিকা। পৰৱৰ্তী প্ৰশ্ন, অশোকে কেতিয়া মগধৰ সিংহাসনত আৰোহণ কৰিছিল? উত্তৰ খ্ৰীষ্টপূৰ্ব 273ত। পৰৱৰ্তী প্ৰশ্ন, অশোকে ধৰ্ম প্ৰচাৰৰ বাবে নিযুক্তি দিয়া বিষয়াজনক কি বোলা হৈছিল? উত্তৰ ধৰ্ম মহামাত্য। পৰৱৰ্তী প্ৰশ্ন, সম্ৰাট অশোকক মহামতি বোলাৰ লগতে আন এক নামেৰে জনা গৈছিল। উত্তৰ নামটি হৈছে ৰাজৰ্ষি। পৰৱৰ্তী প্ৰশ্ন, মৌৰ্য বংশৰ শেষ ৰজাজনৰ নাম কি আছিল? উত্তৰ বৃহদ্ৰথ। পৰৱৰ্তী প্ৰশ্ন, শুংগ বংশ কোনে প্ৰতিষ্ঠা কৰিছিল? উত্তৰ পুষ্যমিত্ৰ শুংগই। পৰৱৰ্তী প্ৰশ্ন, মিশ্ৰ-কটিকম নামৰ নাটকখনৰ ৰচক কোন? উত্তৰ শূদ্ৰক। পৰৱৰ্তী প্ৰশ্ন, গ্ৰীকসকলক প্ৰাচীন ভাৰতত কি নামেৰে জনা গৈছিল? উত্তৰ যৱন নামেৰে জনা গৈছিল। পৰৱৰ্তী প্ৰশ্ন, নাটৰ শেষত ব্যৱহাৰ কৰা যৱনিকা শব্দটো কি ভাষাৰ পৰা লোৱা হৈছে? উত্তৰ গ্ৰীক ভাষাৰ পৰা লোৱা হৈছে। পৰৱৰ্তী প্ৰশ্ন, চতুৰ্থ বৌদ্ধ মহামেল কোনজন ৰজাৰ দিনত অনুষ্ঠিত হৈছিল? উত্তৰ কনিষ্কৰ দিনত। পৰৱৰ্তী প্ৰশ্ন, গ্ৰীক আৰু ভাৰতীয় শিল্পৰ সংমিশ্ৰণক কি বোলে? উত্তৰ গান্ধাৰ শিল্পকলা বোলে। পৰৱৰ্তী প্ৰশ্ন, কুশানসকলৰ শ্ৰেষ্ঠ ৰজা কোন আছিল? উত্তৰ কনিষ্ক। পৰৱৰ্তী প্ৰশ্ন, ইণ্ডো গ্ৰীক ৰজাসকলৰ ভিতৰত কাক শ্ৰেষ্ঠ ৰজা বুলি কোৱা হয়? উত্তৰ মিনাণ্ডাৰক। পৰৱৰ্তী প্ৰশ্ন, কনিষ্কই কেতিয়া সিংহাসনত আৰোহণ কৰিছিল? উত্তৰ 78 খ্ৰীষ্টাব্দত। পৰৱৰ্তী প্ৰশ্ন, শুংগ বংশৰ শেষ ৰজাজনৰ নাম কি? উত্তৰ দেৱভূতি বা দেৱভূমি। পৰৱৰ্তী প্ৰশ্ন, আলেকজেণ্ডাৰৰ পিছত কোনজন গ্ৰীক ৰজাই ভাৰতৰ ভিতৰত প্ৰৱেশ কৰিছিল? উত্তৰ ডিমিট্ৰিয়াছে। পৰৱৰ্তী প্ৰশ্ন, সাতবাহনসকলৰ শ্ৰেষ্ঠ ৰজা কোন আছিল? উত্তৰ গৌতমীপুত্ৰ সাতকৰ্ণী। পৰৱৰ্তী প্ৰশ্ন, কোনগৰাকী সাতবাহন ৰজা এগৰাকী প্ৰখ্যাত কবিও আছিল? উত্তৰ হলাহ। পৰৱৰ্তী প্ৰশ্ন, গাথা সপ্তশতী নামৰ প্ৰখ্যাত গ্ৰন্থখনৰ ৰচক কোন? উত্তৰ সাতবাহন ৰজা হলাহ। পৰৱৰ্তী প্ৰশ্ন, সাতবাহন সাম্ৰাজ্যৰ ৰাষ্ট্ৰভাষা কি আছিল? উত্তৰ প্ৰাকৃত ভাষা। পৰৱৰ্তী প্ৰশ্ন, কামসূত্ৰ নামৰ সংস্কৃত গ্ৰন্থখনৰ ৰচক কোন? উত্তৰ বাৎসায়ন। পৰৱৰ্তী প্ৰশ্ন, চতুৰ্থ বৌদ্ধ মহামেলত কোনে পৌৰোহিত্য কৰিছিল? উত্তৰ বসুমিত্ৰই। পৰৱৰ্তী প্ৰশ্ন, শ্বেত বংশই কেতিয়া ৰাজত্ব কৰিছিল? উত্তৰ খ্ৰীষ্টপূৰ্ব 1ম শতাব্দীত। পৰৱৰ্তী প্ৰশ্ন, গৰুড় ধ্বজ স্তম্ভ কোনে নিৰ্মাণ কৰিছিল? উত্তৰ গ্ৰীক কটকী হেলিয়াডৰাছে। পৰৱৰ্তী প্ৰশ্ন, গৰুড় ধ্বজ স্তম্ভ ভাৰতৰ কোন ঠাইত আছে? উত্তৰ বেশনগৰত। পৰৱৰ্তী প্ৰশ্ন, মহাক্ষেত্ৰপ উপাধি কোনে গ্ৰহণ কৰিছিল?
উত্তৰ শক ৰজা ৰুদ্ৰ দমনে। পৰৱৰ্তী প্ৰশ্ন সুদৰ্শন হ্ৰদটো কোনে পুনৰ নিৰ্মাণ কৰিছিল? উত্তৰ ৰুদ্ৰ দমনে। পৰৱৰ্তী প্ৰশ্ন বুদ্ধচৰিত পুথিখনৰ ৰচক কোন? উত্তৰ অশ্ৰঘোষ। পৰৱৰ্তী প্ৰশ্ন প্ৰতিষ্ঠান বা পৈথান কোন বংশৰ ৰাজধানী আছিল? উত্তৰ সাতবাহন ৰাজবংশৰ। পৰৱৰ্তী প্ৰশ্ন শ্বেত বংশৰ শ্ৰেষ্ঠ ৰজাজনৰ নাম কি? উত্তৰ খাৰৱেল। পৰৱৰ্তী প্ৰশ্ন কনিষ্ক ৰাজ্যৰ ৰাজধানী কোন ঠাইত আছিল? উত্তৰ পেছোৱাৰত আছিল। পৰৱৰ্তী প্ৰশ্ন গৌতমীপুত্ৰ সাতকৰ্ণীয়ে শক ৰজা নাহপানক পৰাজিত কৰি কি উপাধি গ্ৰহণ কৰিছিল? উত্তৰ ক্ষত্ৰিয় দৰ্পমান মৰ্দন। পৰৱৰ্তী প্ৰশ্ন সাতবাহন ৰাজবংশৰ শাসনকালত তাগাৰা আৰু পৈথান কিহৰ বাবে বিখ্যাত আছিল? উত্তৰ ঘেঁহু খেতিৰ বাবে। পৰৱৰ্তী প্ৰশ্ন পুষ্যমিত্ৰ শুংগৰ সমসাময়িক বিখ্যাত সংস্কৃত বৈয়াকৰণিকজনৰ নাম কি? উত্তৰ পতঞ্জলি। পৰৱৰ্তী প্ৰশ্ন পতঞ্জলিয়ে ৰচনা কৰা সংস্কৃত ব্যাকৰণখনৰ নাম কি? উত্তৰ মহাভাষ্য। পৰৱৰ্তী প্ৰশ্ন কনিষ্কৰ মূৰত থকা বৃহদাকাৰ ব্ৰঞ্জৰ মূৰ্তি ক'ত পোৱা গৈছিল? উত্তৰ মথুৰাত। আহিছোঁ আজিৰ খণ্ডৰ অন্তিমটি প্ৰশ্নলৈ। চতুৰ্থ বৌদ্ধ মহামেল ক'ত অনুষ্ঠিত হৈছিল? উত্তৰ কাশ্মীৰত অনুষ্ঠিত হৈছিল। সকলোলৈ আন্তৰিক ধন্যবাদ জনালোঁ। আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিবলৈ বিনম্ৰ আহ্বান জনালোঁ। ধন্যবাদ।